মুখ্যমন্ত্ৰী মহোদয়, বৰ্তমান অসমত চাৰ্কাছ হৈ থকা নাই, প্ৰলয় হৈ আছে, মহাপ্ৰলয়। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেকখন জিলাৰ মানুহে আমাক কিমান সহায় কৰিলে আমি দেখি আহিছোঁ। আৰু সেই সময়ত যদি অসমৰ জনসাধাৰণে যদি আমাৰ কাৰণে ওলাই নাহিলেহেঁতেন, ইমান দিনে শিৱসাগৰত লক্ষ লক্ষ মানুহ মৰি গ'লহেঁতেন এটোপা পানীৰ অভাৱত। আজি পৰ্যন্ত টিউবৱেলৰ পানী চাফা হোৱা নাই। ক'ৰ পৰা খাই আছোঁ আমি গম পাই নাই? অসমৰ এই ক্ৰিয়েটাৰসকলে, অসমৰ যিসকল ইউটিউবাৰ আৰু যিসকল সাধাৰণ জনসাধাৰণ, তেওঁ সীমাহীনভাৱে লৈ আহিছে প্ৰত্যেকটো বস্তু প্ৰয়োজনীয়। সেইকাৰণে আজি আমি জীয়াই আছোঁ, নহ'লে বহুত মানুহ মৰি গ'লহেঁতেন। আপুনি সঁচাকৈয়ে কংস মামা হয়। কি কৰিব আপুনি? জেলত দিব, দিয়ক, সাজু আছোঁ, মই আছোঁ, সাজু আছোঁ। কিমান দিন ভৰাই থ'ব? ফেচবুক ক্ৰিয়েটাৰসকল, ইউটিউবাৰসকলৰ একাউণ্টত পইচা ভৰাই দিলে। কি কাৰণে দিলে? তেওঁলোকৰ ওপৰত বিশ্বাস আছে, আপোনাৰ ওপৰত বিশ্বাস নাই। সেইকেইটাৰ ওপৰতো আপোনাৰ চকুৰ পৰিলে। মানে আপোনাৰ একাউণ্টত ভৰাই দিব লাগিছিলে, আপুনি আৰু ধনী হ'ব লাগিছিলে, আপোনাৰ নামত আৰু 10টামান কোম্পানী হ'ব লাগিছিলে। মুখ্যমন্ত্ৰী মহোদয়, আৰু এটা কথা নহয়, বিহুবৰ অবৈধ শিল খননত ব্যৱহৃত হোৱা বৃহৎ বৃহৎ ষ্ট'ন কাচাৰ মেচিনবিলাকৰ মালিকনী আপোনাৰ পত্নী নহয় জানো? 2-3 দিনৰ পিছত আপুনি 600 গ্ৰাম চাউল দিছিলে। 600 গ্ৰাম চাউলে আজিলৈকে আমি জীয়াই থাকিব নোৱাৰিলোহেঁতেন। আৰু কি দিলে? 15,000 পইচা। তাতো কিমান কেলেংকাৰী। যিসকলৰ ঘৰত প্ৰকৃততে বানপানী সোমাইছে পাইছেনে সকলোৱে? লক্ষ টকা মানুহৰ লোকচান হৈ গৈছে। হাঁহ কুকুৰা প্ৰত্যেকটো বস্তু, প্ৰত্যেকটো একোৱে নাইকিয়া হৈছে, ঘৰখন উটি গৈছে, ভাঙি গৈছে। আপুনি যে ক'লে সাহাৰ্য তুলিব নালাগে, নিজৰ পকেটৰ পৰা কোনোবাই দিয়ক। আপুনি কেইটকা দিলে? ক'ৰ পৰা দিলে? ৰাজকোষৰ ধৰণে দিলে? আপোনাৰ পকেটৰ পৰা দিলে নেকি? ৰাজকোষৰ ধন ক'ৰ হয়? অসমৰ জনসাধাৰণৰ পইচা, আপোনাৰ পৰিয়ালৰ পইচা নহয় সেইবিলাক। ৰাইজে ৰজা পাতিছে আপোনাক, আপুনি ৰজা নহয়। অন্তৰৰ পৰা আপোনাক ৰজা বুলি নামানে, জুবিন দাক ৰজা বুলি মানে। সময় গগৈহঁতৰ নিচিনা মানুহক মানুহে ৰজা বুলি ভাবে। গম পাই? আচলতে বহুত দিন আছে। এতিয়াৰ পৰা এইবোৰ ৰাজনীতি বাদ দিয়ক, ভণ্ড ৰাজনীতি। কেমেৰা সন্মুখত আপুনি 5 মিনিট পানীত খোজকাঢ়ি দিলে, বডিগাৰ্ড লৈ বহুত ডাঙৰ কাম কৰি দিলে। অসমখন আপুনি লুটিপুতি খাই আছে। এই ক্ৰিয়েটাৰসকলে যে এই বানৰ সাহাৰ্য হিচাপে 2 টকা পইচা আনিছে, ডকাইত কৰি অনা নাই, চুৰ কৰি অনা নাই। অনুৰোধ কৰিছে, দিয়ক কোনোবাই দিয়ে যদি। ইচ্ছা অনুযায়ী যিটো দিছে তাকে লৈ আহিছে, ডকাইত কৰি অনা নাই। কিন্তু আপুনি লুটি আছে গোটেই অসমখনক। মানুহে মানুহৰ বাবে কান্দিবলৈ শিকিছে, ভাল পাব লাগিছিলে আপুনি মুৰব্বী হিচাপে। কিন্তু আপুনি জ্বলি পুৰি ছাই হৈ গৈছে। আপুনি অসমৰ শত্ৰু নহয় কি? সূৰ্যৰ পোহৰক মানুহে বেছি সময় ঢাকি ৰাখিব নোৱাৰে। মিয়া হিন্দু কি এইবিলাক ৰাজনীতি, ভণ্ড ৰাজনীতি। মিয়া মানুহে যদি আমাক সহায় কৰিব লাগিছে বৰ্তমানত, আমি শলাগহে ল'ব লাগে। আপুনি কি কৰি আছে? মানে আপোনাৰ নামে ওলাব লাগে চবফালে, যোনেই নকৰক। আপোনাৰ পকেটৰ পৰাতো এটকাও দিয়া নাই, দিছে জানো? প্ৰত্যেকজন হৃদয়বান লোকে কিমান কষ্ট ত্যাগ কৰি আমাক সাহাৰ্য প্ৰদান কৰিবলৈ আহিছে, সেই কথা আপুনি বুজি নাপাব পাৰে, কিন্তু আমি বুজি পাওঁ। তেওঁলোকে 2-3 দিনৰ আগৰ পৰা কালেকশ্যন কৰিবলগীয়া হৈছে, বজাৰ কৰিবলগীয়া হৈছে, পেকিং কৰিবলগীয়া হৈছে, উৰে নিশা টোপনি ক্ষতি কৰি ইয়াত আহিবলগীয়া হৈছে। সুধিছোঁ বহুতকে, কি খাইছে আপোনালোকে? তেওঁলোকে এতিয়ালৈকে ভাত খোৱা নাই বুলি কয়। ক'ৰবাত কোনোবাই দিছে খিচিৰি অলপ খাইছে, কোনোবাই চাহ একাপ খাই তেনেকৈ আহিছে। গম পাই নাই? তেওঁলোকৰ কি দায়িত্ব আছিলে? তেওঁলোক মুখ্যমন্ত্ৰী নেকি? মন্ত্ৰী MLA নেকি তেওঁলোকে যিমান সহায় কৰিবলৈ আহিলে, তেওঁলোকে নকৰাহেঁতেন কিবা আপত্তি আছিলে নেকি? দায়িত্ব কাৰ আছিলে? কোনে দায়িত্ব পালন কৰিছে? আৰু তেওঁলোকে দায়িত্বখিনি, আপোনাৰ দায়িত্বখিনি তেওঁলোকে পালন কৰিছে সকলোৱে। আৰু আপুনি এনেই পাগল হৈ গৈছে। চিধা চিধি কৈ দিয়ক না যে বেলেগৰ একাউণ্টত পইচা ভৰাব নোৱাৰিব, অকল আপোনাৰ একাউণ্টতে ভৰাব লাগিব। আপুনি তাৰ পৰা অলপ ধনী হ'ব লাগিব, আৰু 2টা কোম্পানীৰ মালিক হ'ব লাগিব। আপোনাৰ ল'ৰা ছোৱালী কোম্পানীৰ মালিক হ'ব লাগিব, আপোনাৰ পত্নীৰ নামত হাজাৰ হাজাৰ বিঘা মাটি হ'ব লাগিব। কৈ দিয়ক। আৰু আপুনি কিমান দিনৰ পিছত আহিলে? কিমান সাহাৰ্য কিমান দিলে? কি দিলে? মানুহ মৰি শেষেই হৈ গ'লহেঁতেন। 10 দিনলৈকে মানুহ পানী নোখোৱাকৈ থাকিব পাৰিলেহেঁতেন। অসমৰ বাহিৰৰ পৰাও মানুহ আহি সহায় কৰিবলৈ আহিছে। মানৱীয়তাৰ সেইবিলাকক কয়। আজি 20 দিনমান হৈ গ'ল বানপানী হোৱা, আজি পৰ্যন্ত পুখুৰীৰ পানী চাফা হোৱা নাই, টিউবৱেলৰ পানী চাফা হোৱা নাই। কি খাই জীয়াই থাকিলেহেঁতেন মানুহে? জনসাধাৰণে ইমান সহায় কৰিলে, আৰু তেওঁলোকৰ ওপৰত আপুনি কেছ জাপি দিব নেকি এতিয়া?